গণেশা নমঃ নমস্কাৰ প্ৰিয় দৰ্শকসকল সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক তাৰে কামনাৰে আৰম্ভণি কৰিব লৈছো বিশেষ ৰাশিফল শনি গ্ৰহ অস্ত যাব শনি গ্ৰহ অস্ত যোৱাৰ লগে লগে কৃপা দৃষ্টি বহুকেইটা ৰাশিৰ ওপৰত দেখা যাব অৰ্থবৰ্ষা ধন অৰ্থ সম্পদ ইত্যাদিত বহুতো পৰিমাণে অগ্ৰগতি দেখা যাব বহুকেইটা ৰাশিৰ ওপৰত বিশেষভাৱে অৰ্থনৈতিক উন্নতি সমৃদ্ধি দেখা যাব বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী শনি গ্ৰহ বিশেষভাৱে শনি গ্ৰহৰ যি বিশেষ অস্ত এই অস্ত যোৱাৰ তাৰিখৰ কথা সময়ৰ কথা বিশেষ লগ্নৰ কথাৰ লগতে ৰাশিফল কি ধৰণে কোন ৰাশি ফলাফল লাভ কৰিব গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে পাব বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী শনি গ্ৰহক ন্যায়ৰ দাতা বুলি কোৱা হয় ন্যায়দাতা দেৱতা বুলিও কোৱা হয় শনি গ্ৰহ জাতক জাতিকাৰ কৰ্মৰ ফল দিয়ে ন্যায় প্ৰদান কৰি কৰ্মৰ ফল দিয়ে শনি গ্ৰহই যি ব্যক্তিক কৃপা দৃষ্টি কৰে তেওঁৰ জীৱন সঁচাকৈ আনন্দেৰে উপচি পৰে অৰ্থবৰ্ষা হয় আৰু সমৃদ্ধি সৰ্বতো প্ৰকাৰে লাভ কৰিবলৈ সক্ষম হয় বিশেষভাৱে শনি গ্ৰহৰ কুপদৃষ্টি যেতিয়া কাৰোবাৰ ওপৰত পৰে তেওঁৰ জীৱনত নানান ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ অশান্তি ইত্যাদি দেখা দিয়ে উল্লেখযোগ্য শনি গ্ৰহ সকলোতকৈ ধীৰ গতিৰ গ্ৰহ হোৱাৰ বাবেই ইয়াৰ ফলাফলসমূহো যথেষ্ট দীঘলীয়া হয় শনি গ্ৰহৰ চালচলনত প্ৰভাৱত যিহেতু লাহে লাহে গতি কৰে গতিকে লাহে লাহে বেয়া প্ৰভাৱসমূহো বাঢ়ি গৈ থাকে ঠিক তেনেধৰণেই যদি ভাল ফলাফল দেখা যায় সেই ভাল ফলাফলসমূহ লাহে লাহে বৃদ্ধি পাবলৈ ধৰে সেয়ে বিশেষভাৱে শনি গ্ৰহ যেতিয়া কাৰোবাক লাভৰ ইংগিত দিয়ে তেনে ক্ষেত্ৰত শনি গ্ৰহৰ শুভদৃষ্টিত আহিবলগীয়া লাভ উন্নতি বহু পৰিমাণেই বেছি হয় গতিকে বিশেষ শুভ মংগলময় ফলাফল কোন ৰাশিয়ে লাভ কৰিব গোটেইখিনি তথ্য এই ভিডিঅ'টোত লৈ আহিবলৈ চেষ্টা কৰিছো সকলোৱে ভাল পাব আপোনালোকে এতিয়ালৈকে আমাৰ চেনেল সাবস্ক্ৰাইব যদিহে কৰা নাই সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ জন্ম কুণ্ডলী জ্যোতিষশাস্ত্ৰৰ সবিশেষ জানিবৰ বাবে স্ক্ৰীনত দেখা নম্বৰটোত যোগাযোগ কৰিব পাৰে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব নিম্নতম খৰচৰ বিনিময়ত জন্ম কুণ্ডলী চাই ল'ব পাৰিব জ্যোতিষশাস্ত্ৰৰ ফলাফল চাই ল'ব পাৰিব কোনো ক্ষেত্ৰত কেতিয়াবা জ্যোতিষশাস্ত্ৰৰ ফলাফলো হৈ পৰে অতিকে দৰকাৰী অতিকে জৰুৰী যিসকল ব্যক্তি জ্যোতিষশাস্ত্ৰৰ তথ্যৰ ওপৰত বিশ্বাস নাৰাখে তেওঁলোকে আঁতৰি যাব পাৰে এই ভিডিঅ'ৰ পৰা সৌভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম ভাগ্যশালী ৰাশি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ অস্ত যোৱাৰ বাবেই জীৱনত ভাল ফলাফল ভাল প্ৰভাৱ পাব বুলি কোৱা হৈছে শনি গ্ৰহ অস্ত হোৱাৰ লগে লগে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বিভিন্ন প্ৰকাৰে প্ৰভাৱ পৰিব দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম আপোনালোকৰ পৰিপূৰ্ণ হ'ব ৰৈ থকা কৰ্ম সম্পন্ন হ'ব সম্পাদন হ'ব চাকৰি কৰি থকা ব্যক্তিসকলৰ দৰমহা বৃদ্ধি প্ৰশংসা লাভ প্ৰমোচন ইত্যাদিৰ সময় আহিছে বুলি কোৱা হৈছে গতিকে গুৰুত্ব সহকাৰে নিজৰ কৰ্ম
কৰি যাওক, ভাল ফলাফল নিশ্চয়কৈ পাব। চাকৰি কৰি থকা ব্যক্তিসকলৰ সুখবৰ পোৱাৰ সম্ভাৱনা বহু পৰিমাণেই বাঢ়িছে মেষ ৰাশিৰ। ব্যৱসায়ীসকলৰ প্ৰচুৰ পৰিমাণে মুনাফা লাভৰ সম্ভাৱনা, অৰ্থনৈতিক উন্নতি, ধন আগমনৰ যুগ দেখা গৈছে। জ্যোতিষশাস্ত্ৰৰ গৱেষণাই কয়, এই সময় সঞ্চয় বৃদ্ধি হ'ব, অৰ্থনৈতিক উন্নতি আহিব। আহিছো ভাগ্যশালী ৰাশিৰ তালিকাৰ দ্বিতীয়টো ভাগ্যশালী ৰাশিৰ কথা। দ্বিতীয় ভাগ্যশালী ৰাশি হিচাপে বিবেচিত হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ অস্ত হোৱাৰ বাবেই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অতিকে ভাল ফলাফল দেখা গৈছে। অতিকে শুভ কেৰিয়াৰৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিব। বিভিন্ন প্ৰান্তেৰে সুযোগ আহিব বুলি কোৱা হৈছে। হঠাৎ ধন লাভৰ যুগ, হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগী মন আনন্দিত কৰাৰ লগতে নিজকে সমৃদ্ধিশালী হিচাপে বিবেচিত হ'ব। পৈতৃক সম্পত্তিৰ ফালৰ পৰাও যদিহে কোনো ধৰণৰ অসুবিধা আছিল, এই অসুবিধাসমূহ দূৰ হ'ব। ৰৈ থকা কৰ্ম সম্পাদন হ'ব, সম্পন্ন হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি আনন্দময় হ'ব, আনন্দ আহিব। চাকৰি প্ৰাপ্তিৰ যুগ সম্ভাৱনা বৃদ্ধি পাইছে। ব্যৱসায়ীসকলৰ বাবে বহু পৰিমাণে উন্নতিৰ বতৰা লৈ আহিছে অষ্টগামী শনি। শনি গ্ৰহৰ এই অস্ত যোৱাৰ বাবে বিভিন্ন ফালৰ পৰা আপোনালোকৰ সুখ, সুবিধা, সান্নিধ্য আদি লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। ভাগ্যশালী ৰাশিৰ তালিকাত তৃতীয় ভাগ্যশালী ৰাশি শনি গ্ৰহৰ অস্ত হোৱাৰ বাবে ধনু ৰাশি তৃতীয় ভাগ্যশালী ৰাশি। শনি গ্ৰহ অস্ত হোৱাৰ বাবে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্নভাৱে লাভৰ মুখ তেওঁলোকে দেখিবলৈ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ বতৰা দেখিবলৈ পাব, শুনিবলৈ পাব। উন্নতি আপোনালোকৰ নিশ্চয়কৈ দুৱাৰদলিত আহিছে বুলি ক'ব পাৰি। ব্যৱসায়ীসকলৰ বাবে ভাল ফলাফল। আপোনালোকৰ বাবে এই সময়ত অতিকে ভাল। এই সময় চাকৰিজীৱীসকলৰ বাবে বহুতো ভাল। প্ৰমোচনৰ যুগ, প্ৰশংসা লাভৰ যুগ, দৰমহা বৃদ্ধিৰ যুগ। চাকৰি বিচাৰি থকাসকলৰ বাবে কৰ্মপ্ৰাপ্তিৰ যুগ প্ৰস্তুত হৈছে। আপোনালোকৰ ভাতৃ ভগ্নী সমন্বিতে যি সম্পৰ্ক, এই সম্পৰ্ক সুদৃঢ় হ'ব। পৰিয়ালত সুখ শান্তি আহিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্মৰ ফলাফল পাব আৰু লাভৱান্বিত হ'ব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি লাভৰ সম্ভাৱনা দেখা গৈছে। আত্মবিশ্বাস বাঢ়িব পূৰ্বৰ তুলনাত। 28 ফেব্ৰুৱাৰী তাৰিখে ন্যায়দাতা গ্ৰহ শনি তেওঁৰ মূল ত্ৰিকোণ ৰাশিৰ পৰা কুম্ভ ৰাশিত অস্ত যাব। গতিকে এই বিশেষ ভাল ফলাফল ইয়াৰ বাবে প্ৰস্তুত হৈছে। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি